গুগল মেপ ব্যৱহাৰ কৰি বায়ুৰ গুণাগুণ সূচাংক পৰীক্ষা কৰা চেকিং এয়াৰ কোৱালিটি ইনডেক্স ইউজিং গুগল মেপছ আপুনি জানেনে যে যোৱা দশকত বিশ্বজুৰি হাঁপানি ৰোগীৰ সংখ্যা প্ৰায় 11.49% বৃদ্ধি পাইছে আচৰিত কথা নহয়নে হঠাতে উশাহ ল'বলৈ কষ্ট পোৱা মানুহৰ সংখ্যা কিমান ভাবি চাওকচোন দৈনিক ব্ৰংকাইটিছৰ ৰোগীৰ সংখ্যাও 15% গতিকে ইমান সোনকালে কি সলনি হৈছে উত্তৰটো আমাৰ চাৰিওফালে আছে এয়া কি আমি উশাহ নিশাহত লোৱা বায়ু প্ৰদূষণ নিস্তব্ধ কিন্তু ক্ৰমাৎ বৃদ্ধি পোৱা দেখা গৈছে যিহেতু আমি বতাহ দেখা নাপাওঁ গতিকে আমাৰ চাৰিওফালৰ বতাহ আমাৰ বাবে নিৰাপদ হয়নে নহয় আমি কেনেকৈ জানিম আচৰিত কথাটো হ'ল উত্তৰটো আপোনাৰ হাততেই আছে এয়া আপোনাৰ ফোন হয় আপুনি স্মাৰ্টফোনৰ সহায়ত বায়ুৰ গুণাগুণ সূচাংক অৰ্থাৎ AQI সহজে পৰীক্ষা কৰিব পাৰে AQI সম্পৰ্কে অধিক তথ্যৰ বাবে প্ৰথম ওপেন স্কুলৰ ৱেবছাইটত আমাৰ ভিডিঅ' বায়ুৰ গুণাগুণ সূচাংক সূচী চাওক আপুনি আপোনাৰ চহৰ বা গাঁৱৰ AQI চাব বিচাৰে নেকি AQI প্ৰতিৰোধমূলক পদক্ষেপ ল'ব পৰা বহুতো মোবাইল এপ উপলব্ধ আছে আহক আমি গুগল মেপ ব্যৱহাৰ কৰো আৰু আমাৰ অঞ্চলৰ বাবে AQI বিচাৰি উলিয়াও আপোনাৰ ফোন বা টেবলেটত গুগল মেপছ এপটো খোলক আপুনি হয়তো এই এপটো আগতে নিৰ্দেশনাৰ বাবে বা মানচিত্ৰত ঠাই বিচাৰিবলৈ ব্যৱহাৰ কৰিছে আপুনি বায়ুৰ গুণাগুণ পৰীক্ষা কৰিব বিচৰা চহৰ বা ঠাইখনৰ নাম লিখক উদাহৰণস্বৰূপে চাৰ্লছবাৰত দিল্লী লিখক এটা মেপ লেয়াৰ্ছ বিকল্পটো টেপ কৰক এখন মেনু পপ আপ হ'ব সংখ্যাৰ সৈতে অলপ কম ডাৱৰৰ বায়ুৰ গুণাগুণ আৰু আইকন বিচাৰক এই বিকল্পটোত টেপ কৰক মানচিত্ৰত বিভিন্ন ৰঙৰ সংখ্যা আৰু বিন্দু দেখিব এইবোৰে AQI দেখাইছে চহৰৰ AQIৰ বিভিন্ন অংশ চাবলৈ মানচিত্ৰত জুম কৰক লক্ষ্য কৰক যে AQI উদ্যানত ভাল অৰ্থাৎ গ্ৰীণ এৰিয়া আৰু বা ব্যস্ত পথৰ ওচৰত ৰেড এৰিয়া বেয়া হ'ব পাৰে বায়ুৰ গুণাগুণৰ বিষয়ে অধিক জানিবলৈ যিকোনো বিন্দু টিপক এই তথ্য ব্যৱহাৰ কৰি বাহিৰত থকাটো নিৰাপদ হয় নে নহয় সেইটো নিৰ্ণয় কৰক বিশেষকৈ যদি আপুনি শ্বাস-প্ৰশ্বাসজনিত সমস্যাত ভুগি আছে আপুনি দিনটোত কেইবাবাৰো আপোনাৰ স্থানৰ অৱস্থাও পৰীক্ষা কৰিব পাৰে আৰু দিনটোৰ ভিতৰত ই কেনেকৈ সলনি হয় পৰ্যবেক্ষণ কৰিব পাৰে আমি আমাৰ উদ্বেগ প্ৰকাশ কৰিবলৈ আৰম্ভ কৰাৰ সময় আহি পৰিছে আৰু বায়ুৰ গুণাগুণৰ অৱনতি আৰু ইয়াৰ পৰিণতিৰ বিষয়ে সজাগতা বৃদ্ধি কৰাৰ সময় আহি পৰিছে AQI প্ৰতিদিনে এসপ্তাহৰ বাবে আপোনাৰ স্থান আৰু ভাৰতৰ যিকোনো 5খন চহৰৰ অৱস্থা লিপিবদ্ধ কৰক এখন তালিকা প্ৰস্তুত কৰি AQI ৰং ব্যৱহাৰ কৰক সপ্তাহটোৰ শেষত আপোনাৰ শিক্ষাগুৰু অভিভাৱক আৰু বন্ধু-বান্ধৱীৰ সৈতে এই তথ্যসমূহৰ বিষয়ে আলোচনা কৰক আৰু এই বহুমূলীয়া সম্পদৰ মান উন্নত কৰাৰ উপায় চিন্তা কৰক